हेलो माय डियर स्टूडेंट्स, আজি আমি আলোচনা কৰিম নৱম শ্ৰেণী সমাজ বিজ্ঞানৰ ইতিহাস খণ্ডটোৰ প্ৰথম অধ্যায় ভাৰতবৰ্ষলৈ ইউৰোপীয়সকলৰ আগমন। ভাৰতবৰ্ষলৈ ইউৰোপীয়সকলৰ আগমন এই লেছনৰ অনুশীলনী যিবোৰ প্ৰশ্ন দিয়া হৈছে প্ৰশ্নবোৰ চাই লোৱা। অনুশীলনীত অতি চমুত্ৰ প্ৰশ্ন দিয়া হৈছে, তাৰ পিছত চমু বা দীঘল উত্তৰ প্ৰশ্ন দিয়া হৈছে। এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ আমি কৰিবলৈ চেষ্টা কৰিম। তোমালোকে প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো চাই থাকিবা আৰু এইবিলাক প্ৰশ্নৰ উত্তৰ তোমালোকে লিখি ল'বলৈ যত্ন কৰিবা। চোৱা, প্ৰশ্ন নম্বৰ 1, ভাৰত আৰু পাশ্চাত্যৰ মাজত সাগৰীয় পথ আৱিষ্কাৰ কৰা প্ৰথম পৰ্তুগীজ নাবিকজন কোন? তেওঁ কেতিয়া আৰু ভাৰতৰ ক'ত পোনপ্ৰথমে উপস্থিত হৈছিল? এইবোৰ তোমালোকে MCQ সলভ কৰোঁতে সহায় কৰিব, 1 মাৰ্কৰ কুৱেশ্যনবিলাক বা চমু উত্তৰ প্ৰশ্নবিলাক। ভাৰত আৰু পাশ্চাত্যৰ মাজত সাগৰীয় পথ আৱিষ্কাৰ কৰা প্ৰথম পৰ্তুগীজ নাবিকজন হ'ল ভাস্কো ডা গামা। পৰ্তুগীজ নাবিকজনৰ নাম কি আছিল? ভাস্কো ডা গামা। তেওঁ কেতিয়া আৰু ভাৰতৰ ক'ত পোনপ্ৰথমে উপস্থিত হৈছিল? পিছৰখিনি উত্তৰটো চোৱা। তেওঁ 1498 খ্ৰীষ্টাব্দত দক্ষিণ ভাৰতৰ কালিকট বন্দৰত পোনপ্ৰথমে উপস্থিত হৈছিল। কুৱেশ্যন নম্বৰ 2, জলপথেৰে পৃথিৱী প্ৰদক্ষিণ কৰিবলৈ সমৰ্থ হোৱা ইংৰাজ নাবিকজন কোন আছিল? উত্তৰ, জলপথেৰে পৃথিৱী প্ৰদক্ষিণ কৰিবলৈ সমৰ্থ হোৱা ইংৰাজ নাবিকজন আছিল ফ্ৰান্সিছ ড্ৰেক। কুৱেশ্যন নম্বৰ 3, ভাৰত ভূমিত পোনপ্ৰথমে কোন ইংৰাজ নাবিকে অনুমতি পত্ৰ লৈ কেতিয়া প্ৰৱেশ কৰিছিল? ইয়াৰ উত্তৰটো হ'ল ভাৰত ভূমিত পোনপ্ৰথমে জন মিল্ডেন হল নামৰ ইংৰাজ নাবিক এজনে ইংলেণ্ডৰ ৰাণী এলিজাবেথৰ পৰা অনুমতি পত্ৰ লৈ 1599 খ্ৰীষ্টাব্দত প্ৰৱেশ কৰিছিল। কুৱেশ্যন নম্বৰ 4, ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী কেতিয়া ক'ত গঠন হৈছিল? ইয়াৰ উত্তৰটো হ'ল ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী 1600 খ্ৰীষ্টাব্দত লণ্ডনত গঠন হৈছিল। কুৱেশ্যন নম্বৰ 5, ইষ্ট ইণ্ডিয়া কোম্পানীৰ ভাৰতত থিতাপি লোৱাৰ দুটা উদ্দেশ্য লিখা। উত্তৰ, ইষ্ট ইণ্ডিয়া কোম্পানীৰ ভাৰতত থিতাপি লোৱাৰ দুটা উদ্দেশ্য হ'ল ক. বেহা বেপাৰ কৰা, খ. ইংৰাজ শাসন প্ৰতিষ্ঠা কৰা। কুৱেশ্যন নম্বৰ 6, ইংৰাজৰ প্ৰথম বাণিজ্য কেন্দ্ৰটো ভাৰতৰ ক'ত কেতিয়া স্থাপিত হৈছিল? ইংৰাজৰ প্ৰথম বাণিজ্য কেন্দ্ৰটো ভাৰতৰ মছলিপট্টমত 1611 খ্ৰীষ্টাব্দত স্থাপিত হৈছিল। কুৱেশ্যন নম্বৰ 7, ফৰ্ট উইলিয়াম কি? উত্তৰ, ফৰ্ট উইলিয়াম হৈছে ইংলেণ্ডৰ ৰজা তৃতীয় উইলিয়ামৰ সন্মানাৰ্থে ৰখা কলিকতা বাণিজ্য কেন্দ্ৰটোৰ নাম। ফৰ্ট উইলিয়াম বাণিজ্য কেন্দ্ৰটো 1760 চনত স্থাপিত হৈছিল। কিমান চনত স্থাপিত হৈছিল? 1760 চনত স্থাপিত হৈছিল। এইখিনি হ'ল ফৰ্ট উইলিয়াম। কুৱেশ্যন নম্বৰ 8, পৰাধীন ভাৰতৰ ব্ৰিটিছ শাসনৰ সময়ছোৱাক কোন দুটা মূল ভাগত ভগাব পাৰি সময় উল্লেখ কৰি লিখা? উত্তৰ, পৰাধীন ভাৰতৰ ব্ৰিটিছ শাসনৰ সময়ছোৱাক দুটা ভাগত ভাগ কৰিব পাৰি। ক. প্ৰথমটো হৈছে মোগল সাম্ৰাজ্যৰ পতনৰ পৰা আৰম্ভ কৰি 1857 খ্ৰীষ্টাব্দৰ চিপাহী বিদ্ৰোহীলৈকে। খ. দ্বিতীয়টো হৈছে 1858 খ্ৰীষ্টাব্দৰ পৰা 1947 খ্ৰীষ্টাব্দত ভাৰতীয়ৰ হাতত ক্ষমতা হস্তান্তৰলৈকে। কুৱেশ্যন নম্বৰ 9, ভাৰত চৰকাৰ আইন কোনে কেতিয়া কি উদ্দেশ্যত প্ৰণয়ন কৰিছিল? ভাৰত চৰকাৰ আইন ব্ৰিটিছ সংসদে 1858 খ্ৰীষ্টাব্দৰ 2 আগষ্ট তাৰিখে প্ৰণয়ন কৰিছিল। পোনপটীয়াকৈ ভাৰত শাসন কৰা উদ্দেশ্যেৰে এই আইন প্ৰণয়ন কৰিছিল। কুৱেশ্যন নম্বৰ 10, ভাৰতীয় পৰিষদ আইন কেতিয়া আৰু কি উদ্দেশ্যত প্ৰণয়ন কৰা হৈছিল? ইয়াৰ উত্তৰটো হ'ল ভাৰতীয় পৰিষদ আইন 1861 খ্ৰীষ্টাব্দত ব্ৰিটিছ সংসদে প্ৰণয়ন কৰিছিল। আধুনিক প্ৰশাসন ব্যৱস্থাটোৰ সৈতে শিক্ষিত ভাৰতীয়ক চিনাকি কৰি দিয়াৰ উদ্দেশ্যেৰে এই আইন প্ৰণয়ন কৰা হৈছিল। চোৱা, চমু বা দীঘল উত্তৰ প্ৰশ্ন। ইংৰাজে ভাৰতৰ লগত বাণিজ্য চুক্তি কৰিবলৈ কৰা প্ৰচেষ্টা কেতিয়া সম্পূৰ্ণ হৈছিল তাৰ পদক্ষেপসমূহ সংক্ষেপে লিখা। চোৱা, ইয়াৰ উত্তৰটো
1608 খ্ৰীষ্টাব্দত ইংলেণ্ডৰ ৰজা প্ৰথম জেমছে ভাৰতৰ সৈতে বেহা বেপাৰ কৰাৰ উদ্দেশ্যে কেপ্টেইন উইলিয়াম হকিন্স নামৰ এজন ব্ৰিটিছ সদাগৰৰ যোগেদি মোগল সম্ৰাট জাহাংগীৰলৈ এখন আবেদন পত্ৰ প্ৰেৰণ কৰিছিল। হকিন্সে তাপ্তি নদীৰ মোহনাৰে চুৰাট বন্দৰত উপস্থিত হৈছিল। কেপ্টেইন হকিন্সে প্ৰায় 2 বছৰকাল মোগল সাম্ৰাজ্যত থাকি সম্ৰাটৰ পৰা বেহা বেপাৰৰ কিছু সা সুবিধা আদায়ৰ চেষ্টা চলাইছিল। কেপ্টেইন হকিন্সে আগবঢ়োৱা বাণিজ্য চুক্তিৰ আবেদন সম্ৰাট জাহাংগীৰে নামঞ্জুৰ কৰিছিল। 1615 খ্ৰীষ্টাব্দত ইংলেণ্ডৰ ৰজা প্ৰথম জেমছে ছাৰ টমাছ ৰ নামৰ আন এজন ইংৰাজক পুনৰ জাহাংগীৰৰ ওচৰলৈ প্ৰেৰণ কৰিছিল। টমাছ ৰয়ে কোনো ধৰণৰ বাণিজ্যিক চুক্তি কৰিব পৰা নাছিল, যদিও সম্ৰাট জাহাংগীৰে ইংৰাজ সদাগৰসকলক চুৰাটত বাণিজ্যিক কুঠি স্থাপনৰ অনুমতি প্ৰদান কৰিছিল। ইয়াৰ পিছতো ইংৰাজ সদাগৰসকলে ভাৰতৰ সৈতে বাণিজ্যিক চুক্তি কৰিব প্ৰচেষ্টা চলাই থাকিল আৰু ভিন ভিন ঠাইত বাণিজ্যিক সম্প্ৰসাৰণ ঘটাবলৈ সক্ষম হৈছিল। 1715 খ্ৰীষ্টাব্দত জন শাৰমানৰ নেতৃত্বত ইংৰাজ লোকৰ এটা সজাতি দলে মোগল সম্ৰাট ফাৰুক হুছেইনক সাক্ষাৎ কৰি পুনৰ বাণিজ্যিক চুক্তিৰ প্ৰস্তাৱ আগবঢ়াইছিল। সেই সময়ত সম্ৰাট ফাৰুক হুছেইন কঠিন ৰোগত ভুগি আছিল। ৰোগাক্ৰান্ত সম্ৰাট ফাৰুক হুছেইনক সজাতি দলটোৰ চিকিৎসক ডাক্তৰ হেমিল্টনে চিকিৎসা আগবঢ়াই তেওঁৰ ব্যাধি নিৰাময় কৰিছিল। সজাতি দলটোৰ প্ৰতি সম্ৰাটে সদয়ৰ ভাৱ দেখুৱাইছিল। এই সুযোগতে সম্ৰাটৰ পৰা ইংৰাজ সদাগৰসকলে 3খন ফৰমান আদায় কৰে আৰু ইষ্ট ইণ্ডিয়া কোম্পানীয়ে সমগ্ৰ ভাৰতবৰ্ষত নিৰ্বিঘ্নে বেহা বেপাৰ কৰাৰ ৰাজকীয় অনুমতি লাভ কৰে। ইয়াৰ লগতে ভাৰতৰ মাটিত কোম্পানীয়ে নিজৰ ভৱিষ্যত সুদৃঢ় কৰাৰ ফালে অগ্ৰসৰ হৈছিল। কুৱেশ্যন নম্বৰ 2, ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কেনেকৈ ভাৰতৰ 3টা মূল স্থানত বাণিজ্য কেন্দ্ৰ স্থাপন কৰিছিল তাৰ 3টা মূল কৌশল সম্পৰ্কে লিখা। আনসাৰ ক 1611 খ্ৰীষ্টাব্দত গোলকুণ্ডা ৰাজ্যৰ চুলতানৰ পৰা অনুমতি লৈ কোম্পানীয়ে মছলিপট্টমত এটা বাণিজ্য কেন্দ্ৰ স্থাপন কৰিছিল। খ 1636 খ্ৰীষ্টাব্দত কোম্পানীয়ে আৰামাগাঁৱত দ্বিতীয়টো বাণিজ্য কেন্দ্ৰ মুকলি কৰিছিল। 1639 খ্ৰীষ্টাব্দত চন্দ্ৰগিৰিৰ ৰজাৰ লগত চুক্তি কৰি মাদ্ৰাজৰ কাষৰীয়া ঠাই এটুকুৰা লৈ আৰামাগাঁৱৰ বাণিজ্য কেন্দ্ৰটো তুলি নি এই কেন্দ্ৰটোৰ নতুন নাম দিয়া হৈছিল ফৰ্ট ছেইণ্ট জৰ্জ। গ 1690 খ্ৰীষ্টাব্দত জন চাৰ্নক নামৰ কোম্পানীৰ এজন বিষয়াই বংগৰ নবাবৰ লগত কৰা এখন চুক্তিৰ যোগেদি বছৰি 1200 টকাৰ খাজনাৰ বিনিময়ত কালীঘাট, কলিকতা, সুতানুটি আৰু গোবিন্দপুৰ নামৰ 3খন গাঁৱৰ জমিদাৰী স্বত্ব কোম্পানীয়ে লাভ কৰি ইয়াত এটা বাণিজ্য কেন্দ্ৰ আৰম্ভ কৰিছিল। কুৱেশ্যন নম্বৰ 3, ভাৰতত ব্ৰিটিছ সাম্ৰাজ্যবাদ প্ৰতিষ্ঠাৰ পথ সুগম কৰি তোলা ইষ্ট ইণ্ডিয়া কোম্পানীৰ আটাইতকৈ উল্লেখযোগ্য ব্যক্তিজন কোন? তেওঁ কি কৌশলেৰে ব্ৰিটিছ সাম্ৰাজ্যৰ লাই খুঁটা স্থাপন কৰিছিল? 4টা যুক্তিৰে লিখা। ইয়াৰ উত্তৰটো হ'ল ভাৰতত ব্ৰিটিছ সাম্ৰাজ্যবাদ প্ৰতিষ্ঠাৰ পথ সুগম কৰি তোলা ইষ্ট ইণ্ডিয়া কোম্পানীৰ আটাইতকৈ উল্লেখযোগ্য ব্যক্তিজন হৈছে ৰবাৰ্ট ক্লাইভ। তেওঁ কি কৌশলেৰে ব্ৰিটিছ সাম্ৰাজ্যৰ লাই খুঁটা স্থাপন কৰিছিল তাৰ 4টা যুক্তি তলত দিয়া হ'ল। ক ৰবাৰ্ট ক্লাইভে নিজৰ কোম্পানীৰ স্বাৰ্থত আনবোৰ বিদেশী ইউৰোপীয়ান কোম্পানীক ভাৰতৰ পৰা বহিষ্কাৰ কৰাৰ আঁচনি লৈছিল। খ তেওঁ যুদ্ধ নতুবা মিত্ৰতাৰ পাখেৰে দেশীয় ৰাজাসকলক কোম্পানীৰ ফলীয়া কৰিবলৈ প্ৰচেষ্টা চলাইছিল। গ বংগৰ নবাব, হায়দৰাবাদৰ নিজাম, আৱাদৰ নবাব, ৰাজপুতনাৰ ৰজা আদিয়ে কোম্পানীৰ সৈতে মিত্ৰতা কৰি প্ৰত্যেকেই নিজৰ কৰ্তৃত্ব বিসৰ্জন দিব লগা হৈছিল। গ পলাচী যুদ্ধত বংগ, বিহাৰ আৰু উৰিষ্যাৰ নবাব চিৰাজউদ্দৌলাক ছল চাতুৰীৰে পৰাস্ত কৰি ভাৰতবৰ্ষত ব্ৰিটিছ সাম্ৰাজ্যৰ লাইকোট স্থাপন কৰি ব্ৰিটিছ সাম্ৰাজ্যবাদ প্ৰতিষ্ঠাৰ পথ সুগম কৰি তুলিছিল। কুৱেশ্যন নম্বৰ 4, চিপাহী বিদ্ৰোহ সৃষ্টিৰ কাৰণবোৰ লিখা। কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয়। উত্তৰ চিপাহী বিদ্ৰোহ সৃষ্টিৰ কাৰণবোৰ তলত উল্লেখ কৰা হ'ল। ক ৰাজকীয় শ্ৰেণী আৰু জনগণৰ অশান্তিয়ে চিপাহী বিদ্ৰোহ পৰিৱেশ সৃষ্টি কৰিছিল। 2 1835 খ্ৰীষ্টাব্দত কোম্পানীৰ মুদ্ৰাৰ পৰা মোগল সম্ৰাটৰ নামটো আঁতৰাই দিয়া হৈছিল, ফলত বিদ্ৰোহৰ সূত্ৰপাত হৈছিল।
তিনি একে সময়তে ৰাজকীয় পাৰ্চী ভাষাক উচ্ছেদ কৰি শাসন যন্ত্ৰত ইংৰাজী ভাষা প্ৰচলন কৰা প্ৰতিক্ৰিয়া হিচাপে ভাৰতীয়ৰ মনত অশান্তি অসন্তুষ্টিৰ পৰিমাণ বাঢ়ি গৈছিল। 4. লৰ্ড ডেলহাউছিৰ প্ৰতিক্ৰিয়াশীল শাসনে সকলো ধৰ্মাৱলম্বী ভাৰতীয়ৰ মনত অশান্তিৰ পৰিমাণ দুগুণ বঢ়াই তুলিছিল, যাৰ ফলস্বৰূপে বিখ্যাত চিপাহী বিদ্ৰোহৰ সূচনা হৈছিল। কোৱেশ্চন নম্বৰ 5, চিপাহী বিদ্ৰোহৰ 4টা উল্লেখযোগ্য ফলাফল উল্লেখ কৰা। এইটো বহুত ইম্পৰ্টেণ্ট কোৱেশ্চন হয়। চিপাহী বিদ্ৰোহৰ 4টা উল্লেখযোগ্য ফলাফল তলত উল্লেখ কৰা হ'ল। 1. চিপাহী বিদ্ৰোহ ভয়ানক হেন্দোলনীয়ে ইংলেণ্ডবাসীৰ মনত ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰতি তীব্ৰ বিতৃষ্ণাৰ ভাৱ সৃষ্টি কৰিছিল। বিদ্ৰোহৰ মাজেদি প্ৰকট হৈ উঠা ভাৰতীয়ৰ ক্ষোভ যন্ত্ৰণা বিদেশী শাসকৰ বিৰুদ্ধে ভাৰতীয়ৰ মনত গঢ়ি উঠা গভীৰ আস্থাহীনতাৰ মনোভাৱ আৰু আক্ৰমণ প্ৰতি আক্ৰমণৰ ঘটনাই সৃষ্টি কৰা ভয়ানক হত্যাকাণ্ড ইংলেণ্ডবাসীক চিন্তিত কৰি তুলিছিল। ভৱিষ্যতৰ এনে ভয়ানক পৰিস্থিতি যাতে পুনৰ উদ্গীৰণ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি ব্ৰিটিছ চৰকাৰে ভাৰতবৰ্ষৰ শাসন ব্যৱস্থাটোৰ ওপৰত একাণপতীয়াকৈ মনোযোগ দিবলৈ বাধ্য হৈছিল। নম্বৰ 2, ব্ৰিটিছ সংসদে 1858 খ্ৰীষ্টাব্দৰ 2 আগষ্ট তাৰিখে ভাৰত চৰকাৰ আইন প্ৰণয়ন কৰিছিল। এই আইনে ইংলেণ্ডৰ চৰকাৰক পোনপটীয়াকৈ ভাৰত শাসন কৰাৰ ক্ষমতা দিছিল। 3, সামাজিক পৰিৱৰ্তন স্বৰূপে ভাৰতীয় সমাজত সমান্তযুগীয় স্থবিৰতাৰ আঁতৰি আধুনিক পাশ্চাত্য শিক্ষাৰ প্ৰতি ভাৰতীয়সকল আকৰ্ষিত হৈছিল। নম্বৰ 4, চিপাহী বিদ্ৰোহৰ পিছত ব্ৰিটিছ চৰকাৰৰ প্ৰত্যক্ষ শাসনে ভাৰতীয়ৰ মনত ক্ৰমান্বয়ে একতাৰ ভাৱ জগাই তুলিছিল। বিভিন্ন জাতি জনগোষ্ঠী সম্প্ৰদায়ৰ মনত আমি ভাৰতীয় জনগণ এনে এক চেতনা জাগ্ৰত হৈছিল।